আজি অলপ তেখেত মানে অলপ আৱেগিক হৈছিলে কিবা এটা কাৰণত। তো দলৰ মাজত আমাৰ ভিতৰত যিখিনি আলোচনা আমি ইতিমধ্যে কৰিলোঁ, অন্য আলোচনা একো নহয়। তেওঁ বহু দিনৰ পৰা কংগ্ৰেছ কৰে আৰু তেওঁ আমাৰ কংগ্ৰেছ দলৰ দুবাৰ সভাপতিও হৈছিলে গাঁও পঞ্চায়তে। তেওঁৰ যি দলৰ প্ৰতি অৱদান আছে, প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে আমি তেওঁক সন্মান কৰোঁ। আৰু তেওঁ যি আৱেগিক যি সিদ্ধান্ত লৈছিলে, আমি আচলতে চবেই অলপ দুখ পাইছিলোঁ। আকৌ এতিয়া মানে আনন্দও পাইছোঁ যে তেওঁ আজি হয়তো কংগ্ৰেছৰ প্ৰতি তেওঁৰ যি আন্তৰিকতা, এইটো আকৌ প্ৰতিপন্ন কৰিলে যে নাই, তেওঁ দলক বহুত ভাল পায় আৰু দলৰ প্ৰতি আন্তৰিকতা আছে, বিশ্বাস আছে। তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে হয়তো জানেই ৰাজনৈতিকৰ বিৰোধী থাকে, যিসকল অলপ আনন্দিত হৈছিলে আমাৰ লক্ষীকান্ত নাথ ডাঙৰীয়া পদত্যাগ পত্ৰ দিয়াৰ পিছত, এইটো তেওঁলোকে অলপ আজি এপ্ৰিল ফুল বুলি ভাবি ল'লেই হ'ল, অন্য একো কথা নাই। তেওঁ আকৌ আগন্তুক দিনত খুব ভালকে কাম কৰিম। আমি ইতিমধ্যে সম্পূৰ্ণভাৱে তৈয়াৰ হৈছোঁ। আমি বিলাসীপাৰা নহয়, অকল গোটেই ধুবুৰী জিলা আৰু অসমত এইবাৰ পঞ্চায়ত কংগ্ৰেছে দখল কৰিব। আৰু ৰাইজৰ যি মতামত ইতিমধ্যে আপোনালোকে দেখিছে যে এই যে বিজেপিয়ে যি ধৰণৰ ৰাজনীতি কৰি আছে, ঠিক যেনেকে হিটলাৰে কৰিছিলে, এনেকুৱা উদাহৰণ বহুত আছে পাইছে। আৰু এই যে হাইজেক পলিটিক্সটো, পঞ্চায়তত এইটো আমাৰ ছেমি ফাইনেল আৰু 26ত অসমত কংগ্ৰেছ চৰকাৰ হ'ব। মই লক্ষীকান্ত নাথ, মই চাপৰ চালকচা ব্লকৰ সভাপতি পদত মই কাৰ্যনিৰ্বাহ কৰি আহি আছিলোঁ। কিন্তু মোৰ ব্যক্তিগত কিছুমান আঁসোৱা তথা দলৰ কিছুমান আঁসোৱাৰ প্ৰতি মোৰ নিজৰ মনত এটা ভাৱ মোৰ জাগ্ৰত হৈছিল। আৰু সেই ভাৱত মই সম্পূৰ্ণ নিজাববীয়াকৈ মই এটা সিদ্ধান্ত গ্ৰহণ কৰি মই আজি এটা প্ৰেছ মিট সম্বোধন কৰি মই পদত্যাগ দিছিলোঁ। কিন্তু এইটো যিহেতু মোৰ সম্পূৰ্ণ নিজা ব্যক্তিগত মোৰ এটা ধাৰণা বা সিদ্ধান্ত আছিল, এইটো প্ৰচাৰ হোৱাৰ লগে লগে মোৰ দলীয় কৰ্মীসকলৰ লগতে আমাৰ নেতা, আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ বহুতো বাৰ্তালাপ, টেলিফোনিক বাৰ্তালাপত মই দলত এৰি যোৱাটো মোৰ কাৰণে সম্ভৱপৰ নহ'ল। আৰু মই যে একান্ত নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰি মই এটা ভুল সিদ্ধান্ত লৈছিলোঁ। আজি দলৰ সকলোৱে মোক এই সম্পৰ্কে বিতংভাৱে অৱগত কৰোৱাত মই এইটো সম্পূৰ্ণ সত্যশুদ্ধ বুলি বিবেচনা কৰি মই অনাগত দিনত মই কংগ্ৰেছ দলৰ ব্লক সভাপতি পদতেই কাৰ্যনিৰ্বাহ কৰি মই দলৰ হকে নিষ্ঠা সহকাৰে কাম কৰি যাম বুলি মই আজি আপোনালোকৰ ওচৰত কথা দিলোঁ। আৰু মই ইতিমধ্যে আমাৰ জিলা কংগ্ৰেছ সভাপতি মহোদয়ৰ জৰিয়তে অসম প্ৰদেশ কংগ্ৰেছ সভাপতিৰ মাননীয় সভাপতিলৈ মই যি হোৱাটছএপ যোগে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিলোঁ, সেই পদত্যাগ পত্ৰ মই আজি আপোনালোকৰ জৰিয়তে মই উঠাই ল'লোঁ বুলি আপোনালোকক স্বীকাৰোক্তি প্ৰদান কৰিলোঁ। আৰু অনাগত দিনত কংগ্ৰেছৰ হকে কংগ্ৰেছৰ দলৰ স্বাৰ্থত নিষ্ঠা সহকাৰে কাম কৰি যাম বুলি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ।